হেল্ল' দোস্ত, ৱেলকাম টু মাই আজি আছাম। কি খবৰ? গুড মৰ্ণিং। আছোঁ বেকাজনত আৰু ইয়াতে 2 দিন হ'ল ব্লগ শ্লগ একেবাৰে দিব পৰা নাই। আৰু আজি আহি আছে নতুন ব্লগ। আৰু যিহেতু ঘৰলৈও যাম বিশেষ কামৰ কাৰণে ব্লগ দিবই পৰা নাই। ব্যস্ত হৈ আছোঁ এইকেইদিন, ইটো আহিছে ভিডিঅ' বনাবলৈ পাহৰি গৈছোঁ। সেইকাৰণে এতিয়া নতুন ব্লগ আহি আছে। চ' বাহঁতৰ ৰুমত, মানে বাহঁতৰ নতুন এটা ঘৰ বনাই আছে বেকাজনত, তাতে ইয়াতে আছোঁ। ওলাই চাই থাকোঁ বুলি ওলা আমাৰ দীপুদা। দীপুদাকো বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু দীপুদাও যাব আজি এঠাইত, মানে পাহাৰৰ ওপৰত উঠিব তেওঁ। আৰু মই তলত থাকিম, তেওঁ ওপৰত থাকিব। এদিন থাকিলে দীপুদা মোৰ লগতে, আৰু মিছ কৰিম চাগে। হাই গাইজ, ফাইনেলি আহি আছোঁ ঘৰত। আৰু আহি পাই গ'লোঁ চাৰাং পথাৰ মাছ পথাৰ। আৰু তাত থাকোঁতে একেবাৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু বিশেষকৈ কিয়নো কাম লাগি আছিলে মানুহ কেইজনমানৰ, মানুহে চাই থাকিলে আৰু ভিডিঅ'টো কিয় নবনাব ঘৰত থাকি। আৰু বিশেষ দিবলগীয়া একো নাই। আৰু মোৰ ভিডিঅ'বিলাকত বেছি ইম্পৰ্টেণ্ট কথাও নাই বাৰু দিবলগীয়া, কিন্তু ভিডিঅ' দিব নোৱাৰিলোঁ, চৰি। আৰু যিসকলে নতুনকৈ ভিজিট কৰিছে প্লিজ এবাৰ ফেচবুক পেজটো ফ'ল' কৰিব। আৰু আপোনালোকে মোৰ ফেচবুক পেজটো প্লিজ এবাৰ শ্বেয়াৰ কৰি দিবচোন, যদি পাৰে আপোনালোকে অলপমান শ্বেয়াৰ কৰি দিব। এই অভাজনক অলপ সহায় এটা কৰি দিব বুলি আশা থাকিলে মোৰ ফালৰ পৰা। আৰু আছোঁ চাৰাং পথাৰ মাছ পথাৰত, দেখিছোঁ ইমান পানী নায়েই বুলি। মোৰ ঘৰতো বহুত কাম যথেষ্ট পৰি আছোঁ, বেটেলো মনত পৰি আছে। আৰু দিনক ফোন কৰিছে, আজি দিনটো ফোন কৰা নহ'ল দিনক, চৰি। আৰু কৈছে বোলো পাহৰি থাকিলে নেকি কৈছে। আৰু যাব লাগে মোৰ হাল চাল বাব লাগে, বিলাহী দৰৱ মাৰিব লাগে, বহুত কিবাকিবি বহুত যথেষ্ট কাম আছে। সকলোখিনি চাই থাকিব ভিডিঅ'টো সকলোকে ঘৰ পোৱালে। চাৰাং পথাৰ মাছ পথাৰৰ পৰা এটা ইনফৰ্মেশ্যন দিব বিচাৰোঁ। চাৰাং পথাৰ এই মাছ পথাৰডোখৰত আমাৰ ওচৰ পাজৰ যিখিনি আমাৰ খেতিয়ক আছে, খেতিয়কৰ পথাৰৰ কাষে কাষে বহুতে মাল খাই পিনি বিয়েৰ বটলৰ পৰা ধৰি পিনি লালৰ বটলৰ পৰা ধৰি পিনি বহুতখিনি বস্তু পেলাই থৈ যায়। আৰু সেইসকলক কৈছোঁ প্লিজ অনুগ্ৰহ কৰি তাত পেলাই থৈ নাযাব, কিয়নো খেতি কৰিবলৈ আহোঁতে তেওঁলোকৰ ভৰি চৰি কাটিব পাৰে। আৰু এজন খেতিয়কৰ এতিয়া যদি ভৰি চৰিবিলাক যদি কাটিবলৈ হয়, কিমান লোকচান হয় তেওঁলোকেহে অনুমান কৰিব পৰা যায়, বা তেওঁলোকেহে বুজি পায়। সেইকাৰণে কৈছোঁ, যদি আপোনালোকে নিচাযুক্ত কিবা কৰিছে, বটলবিলাক প্লিজ ভালকৈ ৰাখি থৈ যাব ছাইডত ধুনীয়াকৈ, পথাৰলৈ যাতে দৰিয়াই তৰি কৰি নাযায়। আগতে হৈ গৈছে এনেকৈ ভৰি চৰি কাটিছে, সেইকাৰণে মই ইনফৰ্মেশ্যন দিলোঁ। আৰু এতিয়া ভালকৈ চাই থাকক।